প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি মই জনালোঁ যে প্ৰায় 70ৰ পৰা 80 হাজাৰ লোকক আমি ৰিহেবিলিটেশ্যন বা বানপানীৰ ক্ষতিগ্ৰস্তৰ যিটো স্থায়ী ৰিহেবিলিটেশ্যন তাৰ পুঁজি দিব লাগিব। প্ৰায় 1000 কোটি টকাতকৈ বেছি প্ৰয়োজন হ'ব। মই তেখেতক ক'লোঁ যে সেই টকাখিনি আমাক দিব লাগিব। তেখেতে বিবেচনাৰ আশ্বাস দিলে। বানপানীৰ যিটো ক্ষতি বা ঘৰ পুনৰ সংস্থাপন, এই পুঁজিখিনি গৃহ মন্ত্ৰালয়ৰ পৰা আহিব আৰু সেই ক্ষেত্ৰত অমিত শ্বাহ ডাঙৰীয়াই আমাক পৰ্যাপ্ত পুঁজি যিমানখিনি মোক লাগিব সেইখিনি দিয়াৰ তেখেতে প্ৰতিশ্ৰুতি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰি মই শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিলোঁ আৰু নৱেম্বৰ মাহত নতুন দিল্লীত আমি যি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান পাতিম তাৰ বাবেও তেখেতক নিমন্ত্ৰণ জনালোঁ। ডিচেম্বৰ বা জানুৱাৰীত আমাৰ ছেমি কণ্ডাক্টৰৰ উৎপাদন আৰম্ভ হ'ব। তাৰ ইনগ্ৰেশ্যনৰ বাবেও প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই নিমন্ত্ৰণ জনালোঁ। গাডকাৰী ডাঙৰীয়াক 2-3টা পইণ্টত আমি কথা পাতিলোঁ। যেনেকুৱা বানপানীত ৰাস্তাখিনি বেয়া হৈছে সেইখিনি ভাল কৰিব লাগিব। ক'ৰবাত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথবোৰ মথাউৰিৰ দৰে হৈছে। যেনেকৈ এবাৰ শিৱসাগৰতে পানীটো ওলাই যোৱা দেৰি হৈছে কাৰণ ডাঙৰ হাইৱে, কালভাৰ্টৰ প্ৰয়োজন আছে। গতিকে আমি কৈছোঁ যে অলপ কালভাৰ্ট বনাব লাগিব জাগাই জাগাই। তাৰপিছত তেখেতৰ লগত কাজিৰঙাৰ এলিভেটেড কৰিডৰ, টানেলৰ টেণ্ডাৰ ওলাব খুব সম্ভৱ সোমবাৰ বা মঙলবাৰে বিশ্বনাথ আৰু গহপুৰ আৰু গোলাঘাটৰ। আমাৰ এয়াৰপোৰ্টৰ পৰা এটা এলিভেটেড কৰিডৰৰ কথা চলি আছে। মৰিগাঁও দৰঙৰ মাজত দলঙৰ কথা চলি আছে। বিশ্বনাথৰ তেজপুৰৰ পৰা বাইহাটা চাৰিআলি 4 লেন হ'ল, কিন্তু গহপুৰৰ পৰা ডিব্ৰুগড়লৈকেও 4 লেন হ'ব লাগে। তাৰ বিষয়ে আলোচনা হ'ল। কেইবাটাও নতুন প্ৰকল্পৰ বিষয়ে তেখেতৰ লগত আলোচনা হৈছে। আমি শিলিগুৰি শিলচৰ বুলি এটা খুব হাই স্পীড কৰিডৰৰ পৰিকল্পনা কৰি আছোঁ। এতিয়ালৈকে শিলচৰৰ পৰা বৰাপানীলৈকে হৈছে, বৰাপানীৰ পৰা শিলিগুৰিলৈকে হ'ব লাগিব গুৱাহাটীৰ মাজেৰে বাইহাটা চাৰিআলি দি। তাৰ বিষয়ে আলোচনা হ'ল। কেইবাটাও প্ৰকল্পত আমি কাম কৰি আছোঁ। সেই গোটেইখিনিৰ বিষয়ে নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত আলাপ আলোচনা হ'ল। নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক সাক্ষাৎ কৰি অসমৰ কেইবাটাও পেণ্ডিং ইছ্যু আছিলে ফাইনেন্স ৰিলেটেড, সেইখিনিও আলোচনা কৰিলোঁ। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই মই সাক্ষাৎ কৰিলোঁ। তেওঁ নতুনকৈ 4 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ মঞ্জুৰি দিলে, প্ৰায় 5000 কোটি টকা। আৰু চাহ বাগিচাৰ মজদুৰসকলক আমি যিটো ইলেকশ্যনত কমিট কৰিছিলোঁ যে আমি মাটিও দিম আৰু আৱাস যোজনাৰ ঘৰো দিম, তাৰ ক্ষেত্ৰতো তেখেতে মোক চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে 2 লাখ অতিৰিক্তকৈ ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিলে। আমাৰ পাৱাৰ মিনিষ্টাৰৰ লগতো কেইটামান ইছ্যু আছিলে আমাৰ পাৱাৰক লৈ পেলাই। তাৰ বিষয়েও আজি মই খাট্টাৰ ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ। আৰু গধূলি কিৰণ ৰিজিজু ডাঙৰীয়াকো মই সাক্ষাৎ কৰিম। অহাকালি মই এটা দিনৰ কাৰণে মই আহমেদাবাদ যাম। গুজৰাট চৰকাৰৰ লগত কেইটামান তেওঁলোকৰ ভাল কামৰ কেইটামান প্ৰেজেণ্টেশ্যন ল'ম আৰু আলোচনা কৰিম আৰু পৰহি ৰাতিপুৱা গুৱাহাটীলৈকে উভতি যাম।